আজি আমি বিশ্ব হিন্দু পৰিষদ বজৰং দল আৰু অন্ধ্ৰ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু সকলো ডিগবৈ হিন্দু ৰাইজৰ সহযোগত আমি এই যি প্ৰভু শ্ৰীৰামৰ যি পৰম ভক্ত মহাবলী হনুমানৰ যি জন্ম উৎসৱ উপলক্ষে আমি সকলো হিন্দু একত্ৰিত হৈ আজি এই ডিগবৈত আমি বিশাল ধৰ্মীয় শোভাযাত্ৰা ওলোৱা হৈছিল আৰু এই শোভাযাত্ৰাত সকলো আমাৰ হিন্দু সমাজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইটোৱে আমাৰ এটা যে মেছেজ যে আমি যি বজৰং দলে হিন্দু সমাজক সেৱা সংস্কাৰ আৰু সুৰক্ষা মাধ্যমেদি একত্ৰিত কৰা যি আমাৰ লক্ষ্য উদ্দেশ্য আছে এই লক্ষ্য উদ্দেশ্যত আজি আমি সঁচাই আনন্দিত হৈছোঁ আৰু অদূৰ ভৱিষ্যতেও যাতে আমাৰ হিন্দু সমাজে এনেধৰণে এই একত্ৰিত যি আজি আমাৰ সমাজখন দেখুৱালে যাতে ভৱিষ্যতেও যাতে এনেধৰণে সকলো হিন্দু সমাজে একত্ৰিত হৈ যিকোনো ক্ষেত্ৰত যাতে ওলাই আহে তাৰ কাৰণে মই বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। জয় শ্ৰীৰাম। শ্ৰীৰাম যেনেকৈ অকণমান আগতে আমাৰ বজৰং দলৰ সংযোজক তিনিচুকীয়া জিলাৰ যেনেকৈ ক'লে আজি আমি ডিগবৈ বিশ্ব হিন্দু পৰিষদ বজৰং দল মাতৃশক্তি দুৰ্গা বাহিনীৰ সহযোগত এবং বিভিন্ন মঠ মন্দিৰ আন্ধ্ৰ এছ'চিয়েশ্যনৰ লগত লৈ সমূহ ডিগবৈবাসী ৰাইজ হৈ আজি আমি হনুমান জন্ম উৎসৱ যিটো পালন কৰিছোঁ শোভাযাত্ৰা আমি ইয়াৰ পৰা ওলাইছোঁ আৰু আগন্তুক কালতো আমি এনেকৈ শোভাযাত্ৰা উলিয়াই সকলো মানুহক হনুমানৰ প্ৰতি শ্ৰীৰামচন্দ্ৰৰ প্ৰতি যিখিনি কথা জানিবলৈ পায় তেখেতসকলে এয়ে আমি আশা কৰোঁ যে আগলৈ আহক চবেই হিন্দু ধৰ্মাৱলম্বী হিন্দু ধৰ্মৰ অন্যতম এটা হনুমান জন্ম উৎসৱ এইখিনি আজি ডিগবৈবাসীয়ে চবেই মিলিজুলি একেলগে পালন কৰা হৈছে। গতিকে আপুনি দেখিলে চবেই শোভাযাত্ৰা চবেই লগ লাগিছে, গতিকে আমি আটাইতকৈ আনন্দিত। জয় শ্ৰীৰাম।